শ্ৰীভূমি জিলা কাৰাগাৰত পোহৰলৈ আহিছে চাঞ্চল্যকৰ ঘটনা। কাৰাগাৰৰ ভিতৰত একাংশ কয়দীয়ে ব্যৱহাৰ কৰে মোবাইল ফোন আৰু চোকা অস্ত্ৰ। জেলৰ ভিতৰত আৰক্ষী অভিযান চলোৱাত পোহৰলৈ আহিল এই তথ্য। আৰক্ষী অভিযান চলাই উদ্ধাৰ কৰিছে 29টা মোবাইল ফোনৰ লগতে ধঁপাতজাতীয় সামগ্ৰী আৰু চোকা অস্ত্ৰ। গোপন সূত্ৰৰ খবৰ পোৱাৰ অনুসৰি আৰক্ষীয়ে চলাইছিল অভিযান। কাৰাগাৰৰ ভিতৰত সংঘটিত হোৱা অন্যান্য অনৈতিক কৰ্মকাণ্ডৰ তথ্যও পোহৰলৈ আহিছে। কাৰাগাৰৰ একাংশ কৰ্মচাৰীৰ সহযোগত এইসমূহ অপৰাধ কৰি থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। আমি ডিষ্ট্ৰিক্ট জেলত এটা অপাৰেশ্যন চলাওঁ গোপনোত্তৰ পম খেদি। তাত আমি 29টা মোবাইল ফোন জব্দ কৰোঁ। এটা হুক্কা যিটো ষ্টেণ্ড পাওঁ আমি কিছু আপত্তিজনক আপোনাৰ ব্লেডৰ বক্স পাইছোঁ আৰু চাকু এনেকুৱা ধৰণৰ আপত্তিজনক সামগ্ৰী আমি জব্দ কৰিব সক্ষম হৈছোঁ। স্বাধীন এটা হেৰি কৰিছোঁ, ৰেড কৰিছোঁ। ঠিক তেনেদৰে আমি অপাৰেশ্যন কৰি থাকিম। এই বিশেষ তদন্ত কৰি তাৰপিছত আমি জনাব পাৰিম ভালকৈ। আমাৰ ফাইণ্ডিংছ পাইছোঁ এইটো আমি ওপৰ মহলত জনাম। তাৰপিছত তেওঁলোকৰ দায়িত্ব পালন কৰিব।